পৰিৱৰ্তন হৈছে ৰঙিয়া সমষ্টিৰ সলনি হৈছে ৰঙিয়াৰ ছবি নিৰ্বাচন সমাগত আৰু তাৰ পূৰ্বে আমি আজি আহি উপস্থিত হৈছো ৰঙিয়া বিধানসভা সমষ্টিত একালৰ মন্ত্ৰী তথা ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি আৰু বৰ্তমানৰ বিধায়ক এতিয়া ভৱেশ কলিতাৰ কাৰ্যকালত এতিয়া ৰঙিয়া সমষ্টিত ৰঙিয়া বিধানসভা সমষ্টিত হৈছে উন্নয়নৰ বন্যা বিগত 10 বছৰত ৰঙিয়া সমষ্টিত বহুখিনি সলনি হ'ল কি পৰিৱৰ্তন হ'ল ৰঙিয়া বিধানসভা সমষ্টিত বিজেপি চৰকাৰৰ আমলত ৰঙিয়াৰ কিমান বিকাশ হ'ল বিধায়ক ভৱেশ কলিতাই দুটা কাৰ্যকালত সলনি কৰিবলৈ সক্ষম হ'লে এসময়ৰ পিছপৰা সমষ্টিটোৰ প্ৰতিচ্ছবি ৰঙিয়াৰ উন্নয়নৰ ছবিখন চাবলৈ সমষ্টিটোত উপস্থিত হৈছিল আমাৰ সাংবাদিক সুস্মিতা বৰা বিধায়ক হিচাপে ভৱেশ কলিতাক লৈ এতিয়া যথেষ্ট সুখী আৰু যথেষ্ট আশাবাদী আগন্তুক নিৰ্বাচনক লৈ গতিকে আমাৰ সৈতে কিছু স্থানীয় ব্যক্তি আছে তেওঁলোকৰ আমি মতামত জানিবলৈ চেষ্টা কৰিম তেওঁলোকে আগন্তুক সময়ছোৱাত কেনেকৈ বিচাৰে বিধায়ক ভৱেশ কলিতাক আমি জানিবলৈ চেষ্টা কৰিম মতামত আমি ল'বলৈ চেষ্টা কৰিম তেওঁলোকৰ ওচৰলৈ মই আহিছোঁ প্ৰথমে বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু দেখিবলৈ পোৱা গৈছে চাৰিওফালে কেৱল উন্নয়ন দেখিবলৈ পোৱা গৈছে ৰঙিয়া সমষ্টিত গতিকে আমি জানো যে সুখ দুখৰ সময়ত যিসমূহ সাধাৰণ লোক আছে তেওঁলোকৰ ওচৰত বিধায়কগৰাকীয়ে থিয় হয় আপোনাৰ কেনেকুৱা অভিজ্ঞতা তেওঁৰ পৰা চাৰিজন গোটেইখিনি ভালে হেৰি কৰিছে চবখিনি PWৰ পৰা IBৰ পৰা গোটেই ভৱেশদায়ে কৰিছে আৰু মোৰ দোকানত যায়ও চাৰে মানে চব নিজৰ দৰে চবকে সহায় সহযোগ কৰে বস্তুবিলাক চাৰে নিজে বিলাই দেই চবকেতো ভাল কৰে য'তে হ'লেও চাৰে দুখীয়া গৰীব বুলি নাচায় চাৰে আগতে মাত দিয়ে চবখিনি হেৰি চাৰে সহায় সহযোগ কৰিছে আৰু এইদৰে আচলতে দুখীয়া বা সকলো শ্ৰেণীৰ লোকৰ ওচৰতে তেওঁ থাকে গতিকে তেওঁৰ মতামত এইদৰে ব্যাখ্যা কৰিছে মই দাদা আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু তৃতীয়বাৰৰ বাবে ৰঙিয়া সমষ্টিৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব গতিকে কি বিচাৰে তেওঁৰ পৰা আগন্তুক সময়ছোৱাত নমস্কাৰ আমাৰ বিধায়কজন শ্ৰীযুত ভৱেশ কলিতা ডাঙৰীয়া তেওঁৰ 10 বছৰীয়া কাৰ্যকালত যিমান উন্নয়ন হৈছে আজিলৈকে আমি পোৱা নাই ৰঙিয়াত ইমান আপুনি যদি কয় বাকী যিমান আমি চৰকাৰ পাইছিলোঁ আমাৰ ৰঙিয়াত বিধায়ক পাইছিলোঁ তাতছে ডাবল কাম কৰিছে 10 বছৰতে ভৱেশ কলিতা ডাঙৰীয়াই আপুনি ৰঙিয়াত জামজাটৰ সমস্যাটো চাই লওক নোহোৱা হ'ল ৰোডকেইটা চব পকী হ'ল আপুনি ইয়াতে যে থিয় আছে আমাৰ ক্লক টাৱাৰ মেইন পইণ্ট হয় চেল্ফি পইণ্ট হয় ৰঙিয়াবাসীৰ আৰু বাহিৰৰ মানুহৰ কাৰণে আপোনাৰ ছাইডত আপোনাৰ ইমান ভাল অডিটৰিয়াম এটা গঢ়ি তুলিছে তাৰপিছত আমাৰ IB আছে কাষত আৰু আমাৰ অফিচকেইটাতো আপুনি চাই আছে আপুনি গ'লে গমে পাব ইমান উন্নয়ন হৈ আছে আৰু তেওঁ পাব্লিক ৰিলেশ্যনো বহুত মানে ভাল পাব্লিকৰ লগত আপোনাক কেতিয়াবা ৰাস্তা দি গ'লেও একবাৰ নহ'লেও হাত এনেকৈ চাপৰি দিয়ে কি মানে তেওঁ এটা মান দিয়ে আৰু নিজৰ ৰাইজকো সেইটোৱে ভাল লাগে আগন্তুক সময়ছোৱাত তেওঁৰ পৰা আৰু আপোনালোকে কি আশাবাদী কেনেকুৱা মানে তো বাইদেউ এতিয়া ফ্লাইঅভাৰ এটাতো ষ্টাৰ্ট হ'লেই আমাৰ ফ্লাইঅভাৰ এটা ষ্টাৰ্ট হ'ল আৰু এটা তিনালি ফালে ফ্লাইঅভাৰ এটা লাগে এইটো কৰিব তেওঁ এইটো চাগে পাছ হৈছে মোৰ হিচাপত যিমান মই জানো আৰু ৰঙিয়াত বাকী চবেই আছে ব্লাড বেংকৰ কথা এটা আমি কৈছিলোঁ আমি মাৰোৱাৰী সমাজৰ পৰা ব্লাড বেংকৰ কথা কৈছিলোঁ ছাৰক ছাৰে আমাৰ ৰঙিয়া গভৰ্ণমেণ্ট হস্পিটেলত এটা জাগা নিশ্চিত কৰিছিল কিন্তু এইটো কিমান আগবাঢ়িছে এইটো ক'ব নোৱাৰিম এতিয়া এইটো এটা ব্লাড বেংক হ'লে ৰঙিয়াত বহুত ভাল ICU বেড আৰু আমি আন এগৰাকী দাদাৰ ওচৰলৈ আহিম দাদা আপুনি কি ক'ব তেওঁ বিধায়ক হিচাপে তেওঁ কিমান দূৰ ভৱেশ কলিতা আৰু লাগে কাৰণ আমাৰ কিছু কাম তেওঁ হাতত আছে যিগিলা কৰি আছে যেনেকুৱা মডেল হস্পিটেলত ICU তাৰপিছত আপোনাৰ এই ডায়ালিচিছ চেণ্টাৰ হৈছে ভৱেশদা আৰু লাগে আমাক আৰু এইদৰে সকলোৱে এতিয়া পুনৰবাৰ বিচাৰিছে যিটো নিৰ্বাচন সমাগত আমি তাৰ পূৰ্বে বাইদেউৰ ওচৰলৈ আন এগৰাকী বাইদেউৰ ওচৰলৈ আহিম বাইদেউ আপুনি কেনেকুৱা পাইছে বিধায়ক হিচাপে ভৱেশ কলিতাক কেনেকুৱা পাইছে আৰু আগন্তুক যিটো নিৰ্বাচন সমাগত গতিকে আপুনি আৰু কেনেকৈ বিচাৰিছে ভৱেশ কলিতা ডাঙৰীয়া আমি ভৱেশদাক আকৌ এবাৰ বিচাৰিছোঁ আমি বহুত উন্নয়ন দেখিছোঁ ৰঙিয়াৰ আমি য'ত থিয় দি আছোঁ চব এইবিলাক উন্নয়ন IB আমাৰ হৰত্ব বীৰত্ব আমাৰ ৰাস্তা ঘাট পদিলে 10 বছৰ ভৱেশদাই ধুনীয়া কৰি দিছে আৰু কোনো এজনী মহিলা নাই যে আঁচনি পোৱা নাই কোনো এজনী মহিলা নাই কোনো ঘৰ পোৱা নাই গৰীবক ঘৰ দিছে বহুত সহায় কৰিছে তেখেতে তাৰমানে 10 বছৰ যিখিনি উন্নয়ন হৈছে আৰু হ'ব ভৱিষ্যত ভৱেশদাক আমাৰ আৰু একবাৰ লাগবে আমাক আৰু এইদৰে এতিয়া ৰঙিয়াবাসীয়ে এতিয়া
পুনৰ ভৱেশ কলিতা আকৌ এবাৰ বিধায়ক হিচাপে বিচাৰিছে যিহেতু এতিয়া ৰাস্তা পদূলি চাৰিওফালে সুগম এতিয়া উন্নয়নৰ এইদৰে গংগা বৈছে ৰঙিয়া সমষ্টিত ৰঙিয়া বিধানসভা সমষ্টিত গতিকে আকৌ এবাৰ তেওঁলোকক ভৱেশ কলিতাক বিচাৰিছে আৰু লগতে উল্লেখ কৰিব লাগিব যে পূৰ্বৰ যি ধৰণৰ অনুন্নত এটা অৱস্থা আছিল সেই অনুন্নত অৱস্থা এতিয়া উন্নত হৈ পৰিছে যথেষ্ট সুচল হৈছে সকলোৱে আঁচনিসমূহৰ সুবিধা যি আঁচনি আচলতে বিতৰণ কৰা হৈছে সেই আঁচনিৰ এতিয়া সকলো সুবিধা ইতিমধ্যে লাভ কৰিছে স্থানীয় ৰাইজে আৰু শিক্ষাৰ ক্ষেত্ৰত যদি ক'ব যাওঁ শিক্ষাৰ ক্ষেত্ৰতো যথেষ্ট আগবঢ়া বাট পথ যথেষ্ট সুচল সুগম হৈছে গতিকে এতিয়া পুনৰবাৰ আগন্তুক সময়ছোৱাত যিহেতু তৃতীয়বাৰৰ বাবে এতিয়া প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৰঙিয়া সমষ্টিৰ পৰা সকলোৱে এতিয়া পুনৰবাৰ বিচাৰিছে ভৱেশ কলিতা ডাঙৰীয়াক পুনৰ আন এবাৰ বিধায়ক হিচাপে চাবলৈ বিচাৰিছে যথেষ্ট এতিয়া সুখী তেওঁলোক আৰু এইদৰে এতিয়া দেখিবলৈ পোৱা গৈছে ৰঙিয়া সমষ্টিত এতিয়া উন্নয়নৰ বন্যা বৈছে আমি দেখুৱাইছোঁ ৰেল যোগাযোগৰ পৰা পথ যোগাযোগলৈ ৰঙিয়া চহৰৰ বিশেষ গুৰুত্ব আছে ৰঙিয়াতে আছে জংচন তামোলপুৰ সংযোগী পথেৰে ভূটান সীমান্তৱৰ্তী এলেকালৈ ৰঙিয়াৰ মাজেৰে গৈছে পথ ৰাষ্ট্ৰীয় ঘাইপথৰ উৰণীয়া সেতু চালে চকুৰোৱা বাট পথ আধুনিক উদ্যান ক্লক টাৱাৰ আদি নিৰ্মাণেৰে নৰূপ দিয়া হৈছে ৰঙিয়া চহৰক আন্তঃগাঁথনি উন্নয়নেৰে ৰঙিয়া চহৰক নতুন ৰূপ দিয়া ব্যক্তিগৰাকীয়ে হ'ল বিধায়ক ভৱেশ কলিতা বিগত দুটা কাৰ্যকালত ভৱেশ কলিতাই ৰঙিয়া চহৰক নতুন ৰূপত কিদৰে সজাই পৰাই তুলিলে তাৰ ছবি আমাৰ কেমেৰাত ধৰা পৰিছিল এইদৰেই ৰঙিয়াত এতিয়া যি আচলতে উন্নয়ন হৈছে হয়তো আপুনি স্বচক্ষে প্ৰত্যক্ষ নকৰিলে সেই কথা অনুমানেই কৰিব নোৱাৰিব ৰঙিয়াৰ চেহেৰা এতিয়া সলনি হৈ গৈছে 10 বছৰীয়া কাৰ্যকালত বিধায়ক ভৱেশ কলিতাৰ 10 বছৰীয়া কাৰ্যকালত এতিয়া ৰঙিয়াৰ চেহেৰাই সলনি হৈ গৈছে আৰু যিটো আচলতে আপোনালোকে চকুৰে দেখিলেহে সেই কথা অনুধাৱন কৰিব পাৰিব গতিকে আগন্তুক যি নিৰ্বাচন মোৰ ওচৰত এগৰাকী দাদা আছে মই তেওঁৰ মতামত জানিব চেষ্টা কৰিম আগন্তুক দাদা যি নিৰ্বাচন আহিছে সমাগত নিৰ্বাচন গতিকে 10 বছৰীয়া যি কাৰ্যকালত ভৱেশ কলিতা আপোনালোকে পাইছে আগন্তুক সময়ছোৱাত আৰু কেনেধৰণে তেওঁক বিচাৰে আমি যে যিজন ব্যক্তি আজি প্ৰায় মই আগতে কংগ্ৰেছ দলত আছিলোঁ 97ৰ পৰা মই আজি 15 বছৰ ধৰি বিজেপিত সক্ৰিয়ভাৱে আছোঁ 15 বছৰ আগত মই ইয়াত দেখিছিলোঁ যে আমাৰ এই ৰাস্তাটোৰ কথাই মই কৈছোঁ প্ৰথমতে মোৰ ঘৰ ষ্টেট বেংকৰ ওচৰত এই ৰাস্তাটো একাঠু পানীৰে ভৰি আছিলে ড্ৰেইনবোৰ নাছিলে এতিয়া ভৱেশ কলিতা বিধায়ক হোৱাৰ পিছত 10 বছৰ কালত তেখেতে যথেষ্ট আমাৰ উন্নয়ন কৰিছে আপোনালোকে নিশ্চয় ইতিমধ্যে দেখিছে এই যিবিলাক বাংলা এই দুটা বাংলাই তেখেতৰ দিনত হৈছে এটা সুন্দৰ পৰিৱেশ আৰু আজি গোটেই ৰঙিয়া 31 নং বিধানসভা গোটেই এলেকাত আপুনি যদি গাঁৱলৈ যায় তাত ভৱেশ কলিতাৰ গুণকীৰ্তনে আপোনালোকে হয়তো গম পাব তাত মহিলাসকলে গ'লে দেখিব যে মহিলাসকলে ভৱেশ কলিতাৰ কথাই ক'ব যে মই বিচাৰোঁ যে আমি আৰু ভৱিষ্যতে আৰু অহা 26ত যাতে আমাৰ মাননীয় বিধায়ক ভৱেশ কলিতা দেৱক আমি আকৌ এবাৰ প্ৰাৰ্থিত্ব দিয়াৰ কাৰণে মই মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ এইবাবে যে আমি আমাৰ ব্যক্তিগত কথাৰ আমি মাত ধৰা নাই আমি দেখিছোঁ যে আমি আমাৰ যে উন্নয়ন হৈছে ৰঙিয়া বিধানসভা এলেকাত যে আজি যথেষ্ট উন্নত হৈছে আজি 20 বছৰ 25 বছৰ আগৰ কথা মই কৈছোঁ যে ইয়াত পানী উঠিছিল এই পানীৰে পৰিপূৰ্ণ হৈ আছিল ইয়াতে আজি ষ্টেট বেংকৰ ওচৰত ৰঙিয়া হাই ছেকেণ্ডেৰীখন আজি কিমান টকাৰে তেখেতে বনালে কোনে বনালে ভৱেশ কলিতা আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত গোটেই অসমখন এখন সুন্দৰ পৰিৱেশ এটা আহিল আমাৰ এই বিধায়ক মাননীয় ভৱেশ কলিতা ডাঙৰীয়াই আপোনালোকে যদি আজি তিনিআলিৰ ফালে যায় পদুমকুৰি যিটো হেৰি আছে তাত আপোনালোকে দেখিব যে ষ্টেচনৰ ফালে যদি যায় আজি আপোনালোকে ষ্টেচনৰ ফালে গ'লে দেখিব এটা সুন্দৰ পৰিৱেশ আজি এই ব্ৰিজ গোটেই ব্ৰিজ ইয়াৰ পৰা মুৰাৰ চকত এখন ডাঙৰ ব্ৰিজ ভৱেশ কলিতাৰ দিনত হৈছে ইতিমধ্যে আমাৰ ষ্টেচনৰ পৰা এখন অহা ব্ৰিজ সেইখনো ইতিমধ্যে আৰম্ভ হৈছে আমাৰ ৰেলৱে ষ্টেচনৰ পৰা অহা যিসকল ৰাস্তা পদূলি উন্নত হৈছে আপোনালোকে নিশ্চয় দেখিছে আজি 15 বছৰ 20 বছৰ আগত যদি আপুনি চাবলৈ যায় তেতিয়াহ'লে তাৰ তুলনাত আজি বহুত উন্নত হৈছে আমি যদি বিধায়ক মাননীয় ভৱেশ কলিতা ডাঙৰীয়াক আকৌ এবাৰ যদি আমি বিধায়ক হিচাপে পাওঁ তেতিয়াহ'লে আমি জানো যে আমাৰ আকৌ উন্নয়ন হ'ব আমাৰ ইয়াৰ যিবিলাক সমস্যা সমাধান হ'ব যি বাকী আছে অলপ চলপ সেইখিনিও নিশ্চয় তেখেতে সমাধান কৰিব সেইকাৰণে আমি এইবাৰ 26ত মাননীয় ভৱেশ কলিতা ডাঙৰীয়াক
আমি আকৌ বিধায়ক হিচাপে বিচাৰোঁ আৰু যাতে মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াই বা দিলীপ শইকীয়া ডাঙৰীয়া ৰাজ্যিক সভাপতি মহোদয় যাতে আমাক আকৌ ভৱেশ কলিতাক বিধায়ক হিচাপে ইয়াত দিয়ে তাৰ কাৰণে মই মোৰ ফালৰ পৰা ৰঙিয়া ৰাইজৰ হৈ মই ৰঙিয়াৰ হৈ তেখেতক অনুৰোধ জনাইছোঁ এইখিনিয়ে মোৰ ক'বলগীয়া আৰু এইদৰে এতিয়া দেখিবলৈ পোৱা গৈছে চাৰিওফালে এতিয়া যেনিয়ে চাই তেনিয়ে আচলতে ৰঙিয়াত দেখিবলৈ পোৱা গৈছে উন্নয়ন আকৌ এবাৰ বিধায়ক হিচাপে বিচাৰিছে ভৱেশ কলিতাক ৰঙিয়াবাসীয়ে চাৰিওফালে উন্নয়ন 15 বছৰৰ পূৰ্বৰ যিখন ছবি ৰঙিয়াৰ যিখন ছবি বানপানীৰে বোকাময় এই ৰাস্তা সেই ৰাস্তা আজি সুচল আৰু সুগম হৈছে এখন বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে 15 বছৰ পূৰ্বৰ ছবিখনৰ কথা আজি তেওঁলোকে সেই স্মৃতিৰ কথা উল্লেখ কৰিছে যে 15 বছৰত বোকা পানী হৈছিল আৰু আজি এয়া উন্নয়ন আজি সুচল হৈছে সুগম হৈছে সেই ৰাস্তা গতিকে আগন্তুক সময়ছোৱাতো ৰঙিয়াবাসীয়ে এতিয়া বিধায়ক হিচাপে ভৱেশ কলিতাকে বিচাৰিছে আৰু সেই প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে এতিয়া স্থানীয় ৰাইজ আন এগৰাকী দাদাৰ ওচৰলৈ ৰাখিছোঁ তেওঁ আচলতে আমি আজি আহি ইয়াত উপস্থিত হৈছোঁ আমি ৰঙিয়াৰ উন্নয়নৰ কথাৰ আলোচনা কৰিছোঁ আপুনি কি ক'ব এই ক্ষেত্ৰত মই বহু বছৰ পাৰ্টি কৰিলোঁ ভগৱক একো নাপালোঁ কিন্তু বিজেপি চৰকাৰৰ দিনত যথেষ্ট মানে লাভৱান হৈছোঁ চৰকাৰী ঘৰটো পাইছোঁ PM sir, I hardly like to have respect on my heart. Wish to all the best for a be right and a future. Next government 15 বছৰ থাকিব ভৱেশ কলিতা ছাৰে মোক অৰুণোদয় দিছে ধন লগ কৰে বিদ্যুৎ ডেকা মাই বেষ্ট ফ্ৰেণ্ড ভৱেশ কলিতাক আকৌ জনসাধাৰণে বিচাৰিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221